নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰে আশা কৰো ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি ভিডিঅ'টোত ভাল প্ৰাইভেট জব কিছুমান ভেকেন্সি আলোচনা কৰিম আপোনাক মই দেখাই দিছো ক'ত কি ভেকেন্সি মুকলি হৈছে খালি সম্পূৰ্ণ ভিডিঅ'টো চাবলৈ চেষ্টা কৰক যাতে জবৰ যোনখিনি ডিটেইলছ ভালদৰে বুজি পায় সময় নষ্ট কৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছো সদায়না খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনকো ৱেবছাইটটো আহি যাব যৰ পৰা মই সদায় আপোনাক চাকৰিবোৰ আপডেট দি থাকো আৰু আপোনালোকে নিজে এই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন কৰিব পাৰিব আজি গহনা দোকানৰ চাকৰি টানিক্স জুৱেলছৰ পৰা ভেকেন্সি আপোনালোকৰ আহিছে জুৱেলাৰী দোকান বুলিয়ে নহয় ভালেমান আপোনালোকৰ প্ৰাইভেট কোম্পানী অফিচ ইনষ্টিটিউচনৰ ভেকেন্সি আজি ভিডিঅ'ত পাই যাব যোনটো আপোনালোকৰ ভালদৰে আবেদন কৰিলে এটা চাকৰি পাবলৈ সক্ষম হ'ব যোৱাকালি যদি ভিডিঅ'টো চাব পাৰে অল আসাম প্ৰাইভেট জব ভেকেন্সি চলি আছে শিৱসাগৰ তিনচুকীয়া লখিমপুৰ কোকৰাঝাৰ চিলাপথাৰ সোণাপুৰ ভালেমান ডিষ্ট্ৰিক্টৰ ভেকেন্সি পাই যাব গুৱাহাটী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টত যদি কোনোবাই চাকৰি কৰিব খোজে অফিচৰ চাকৰি যেনেকুৱা বেক অফিচ ফ্ৰণ্ট অফিচ সিহঁতে এইটো ভিডিঅ' চাব পাৰে বাজাজ পালচাৰ কোম্পানী ভেকেন্সি ৱৰ্ক ফ্ৰম হোম টাটা ষ্টিল অল আসাম প্ৰাইভেট জব মৰিছ গেৰেজ উজ্জীৱন স্মল ফাইনেন্স বেংক টাটা মটৰ্ছৰ ভেকেন্সি চলি আছে চ' বহুত ভেকেন্সি আপোনালোকৰ ডেইলি বেচিছত আহিয়ে থাকে সেইটো কাৰণে যাতে ভিডিঅ'বোৰ ৰেগুলাৰ আপোনালোকৰ 8টাৰ পৰা 9টাৰ ভিতৰত চাব চেষ্টা কৰে যাতে ৰাতিপুৱা 8টাৰ পৰা 9টাৰ ভিতৰতে যোনটো আমি ভিডিঅ' দিওঁ সবতকৈ প্ৰথমতে পায় আৰু সেইমতে আপুনি এপ্লাই কৰিব পাৰিব আপোনালোকৰ জুৱেলাৰী দোকানৰ ভেকেন্সি 8 ঘণ্টা ডিউটি হ'ব গহনা দোকানৰ চাকৰি কণ্টেক্ট এপ্লাই পাই যাব টোটেল আৰু আপোনালোকৰ দৰমহা 18,000 মান হ'ব চ' ফ্ৰেণ্ড ভিডিঅ'টো ষ্টাৰ্ট হোৱাৰ আগতে এটা নটিফিকেশ্যন দিব গৈছে আমাৰ অসম জব ফ্ৰী নেটৱৰ্কৰ পৰা ভিডিঅ' চাই যোনে চাকৰি পাইছে বা শ্বৰ্ট লিষ্ট হৈছে সবকে অভিনন্দন জনাইছোঁ আৰু হিমাক্ষী শৰ্মা তেওঁ আমাৰ ভিডিঅ' চাই চাকৰি পাইছে এটা কমেণ্ট কৰিছিলে মই পঢ়ি দিব চেষ্টা কৰিছোঁ একেলগে 4টা-5টা ইণ্টাৰভিউ দিছিলে আৰু ফ্ৰণ্ট অফিচ এক্সিকিউটিভ মেনেজাৰ পষ্টত চিলেক্ট হৈছে আৰু জইনিঙো কৰিলে বহুত হেল্পফুল আপোনাৰ এডবোৰ এনেকুৱা জনাইছে বহুত ধন্যবাদ জনাইছোঁ চ' এনেকুৱা কমেণ্ট পাৰি নিজেও মটিভেট হৈ থকা যায় চ' আপোনালোকে যদি কোনোবাই চাকৰি পাইছে বা শ্বৰ্ট লিষ্ট হৈছে মোক এটা কমেণ্ট কৰি জনাব হিমাশ্ৰী কলিতা বুলিয়ে নহয় আৰু বহুতে কমেণ্ট কৰি থাকে হিন্দুৱে কোম্পানীত চাকৰি পোৱা বুলি চ' আপুনি নিজে স্ক্ৰীণত চাব পাৰিছে কিমান কমেণ্ট আহি থাকে চবৰে কমেণ্ট পঢ়া অলপমান দিগদাৰ হয় সেইটো কাৰণে মই একেলগে দেখাই দিছোঁ আৰু হিমাক্ষী শৰ্মা আগতে কমেণ্ট কৰিছিলে এটা অফিচ এছিষ্টেণ্ট আৰু ৰিচিপশ্যনিষ্টত চিলেক্ট হোৱা বুলি চ' বহুতে কমেণ্ট কৰি থাকে আপুনি নিশ্চয় মটিভেট হ'ব বুলি আশা ৰাখিছোঁ আৰু কোনোবাই যদি চাকৰি পাইছে মোক এটা কমেণ্ট কৰি জনাব সেইটো মই নেক্সট ভিডিঅ'ত পঢ়ি দিব চেষ্টা কৰিম যাতে বেলেগ কেণ্ডিডেটবিলাকো মটিভেট হয় আৰু ভালদৰে চাকৰিবোৰ এপ্লাই কৰিছে আজি বহুত ভাল চাকৰি আছে ভালদৰে আবেদন কৰক এটা নহ'লে এটা চাকৰি পাবলৈ সক্ষম হ'বই নিশ্চয় প্ৰথম ভেকেন্সি লৈ যাম প্ৰথম ভেকেন্সি আপোনালোকৰ আহি আছে ফ্লিপকাৰ্টৰ পৰা ভেকেন্সি ফ্লিপকাৰ্ট গুৱাহাটী পলাশবাৰী লোকেশ্যনত যোনটো আপোনালোকৰ ৱেৰ হাউচ আছে তাৰ পৰা ভেকেন্সি আপোনালোকৰ আহিছে এক্সিকিউটিভ আৰু চিনিয়ৰ এক্সিকিউটিভৰ ভেকেন্সি ছাপ্লাই চেইনৰ কাৰণে এইটো কাৰণে BSc এগ্ৰিকালচাৰ এইটো কাৰণে মেণ্ডেটৰী বহুতে কমেণ্ট কৰি থাকে যে দাদা BSc এগ্ৰিকালচাৰৰ চাকৰি লাগে চ' আজি লৈ আহিছোঁ বহুতো BSc এগ্ৰিকালচাৰৰ চাকৰি নলে মাজে বোলে আজি এটা আনিছোঁ আৰু কোনোবাই যদি আপোনাৰ লগ বন্ধু চিনাকি আছে BSc এগ্ৰিকালচাৰ কৰা সিহঁতৰ লগত শ্বেয়াৰ কৰি দিব যাতে সিহঁতৰ অলপ হ'লেও লাভ হয় এইটো ফ্ৰেছাৰ্ছ হ'লে আবেদন কৰিব পাৰিব কোনো ধৰণৰ এক্সপিৰিয়েঞ্চৰ দৰকাৰ নাই ইমেইল ID দি আছে 23 আগষ্টৰ ভিতৰত আবেদন কৰক তাৰপিছত যদি ইণ্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব নেভিগেন্সি 3জন আপোনালোকৰ আউটৰিচ মেল আৰু ফিমেল TI প্ৰজেক্টৰ কাৰণে ৱৰ্কাৰ বিচৰা হৈছে গুৱাহাটী লোকেশ্যনৰ কাৰণে ব্ৰহ্মপুত্ৰ হেল্থ কেয়াৰ ছ'চাইটি ৰিলেটেড টু ৱৰ্ক উইথ HIV/AIDS টু হাই ৰিস্ক গ্ৰুপ প্ৰজেক্ট আণ্ডাৰ ASACS এইটো কাৰণে গ্ৰেজুৱেশ্যন বা কম্পিউটাৰ নলেজ হ'ব লাগিব আৰু 10,500 টকাৰ পৰা দৰমহা আপোনালোকৰ ষ্টাৰ্টিং হ'ব ট্ৰেভেলিং এলাউঞ্চেছটো TA তো বেলেগকৈ দিয়া হ'ব 26 আগষ্টৰ ভিতৰত আবেদন কৰক ইমেইল ID দি আছে কণ্টেক্ট নম্বৰ দি আছে আপোনালোকৰ যোগাযোগখিনি কৰি ল'ব তাৰপিছত যদি ইণ্টাৰভিউলৈ মাতা হয় জনোৱা হ'ব নেভিগেন্সি আপোনালোকৰ যোনটো ৰখি আছিলে জুৱেলাৰী গ্ৰুপৰ ভেকেন্সি আপোনালোকৰ টানিক্স জুৱেলাৰৰ পৰা ভেকেন্সি আপোনালোকৰ আহিছে SM হাউচৰ পৰা ভেকেন্সি মাৰ্কেটিং এক্সিকিউটিভৰ ভেকেন্সি গুৱাহাটী লোকেশ্যনৰ কাৰণে এইটো কাৰণে আপোনালোকৰ মাৰ্কেটিঙৰ লগত জড়িত 1 to 2 ইয়াৰ্ছ এটা অভিজ্ঞতা হ'ব লাগিব আৰু আইডিয়েল কেণ্ডিডেট হ'ব লাগিব পেছনেট হ'ব লাগিব মাৰ্কেটিং স্কিল হ'ব লাগিব ফিল্ড ৱৰ্ক থৈকিনি পঢ়ি ল'ব পাৰে গোটেইখিনি দিয়া আছে ডিটেইলছ কোৱালিফিকেশ্যনলৈ যাম কোৱালিফিকেশ্যন বেচেলৰ ডিগ্ৰী ইন মাৰ্কেটিং বা বিজনেছ এডমিনিষ্ট্ৰেশ্যন বা ৰিলেটেড ফিল্ড মানে BBA বা আপোনালোকৰ মাৰ্কেটিঙত যদি গ্ৰেজুৱেশ্যন কৰা হৈ আছে তেতিয়াও পাৰিব 1 to 2 ইয়াৰ্ছ এটা মাৰ্কেটিঙৰ লগত কাম কৰা অভিজ্ঞতা লাগিব ফ'কাছ হ'ব ATL আৰু BTL এক্টিভিটিজত ষ্ট্ৰং আণ্ডাৰষ্টেণ্ডিং অফ মাৰ্কেটিং প্ৰিন্সিপল এণ্ড ষ্ট্ৰেটেজিজ কমিউনিকেশ্যন স্কিল ভাল হ'ব লাগিব মাইক্ৰ'ছফ্ট অফিচ ভালদৰে জানিব লাগিব চ' ইণ্টাৰেষ্ট যদি হয় ইমেইল ID দি আছে
হেডিং আৰু ছাবজেক্ট লাইনত মাৰ্কেটিং এক্সিকিউটিভ এপ্লিকেশ্যন বুলি লিখি দিব 23 আগষ্টৰ ভিতৰত আবেদন কৰক তাৰপিছত যদি ইণ্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব নেভিগেন্সি গ্ৰুপ 5 সিকিউৰিটিজৰ পৰা ভেকেন্সি সিকিউৰিটি সাৰ্ভিসৰ পৰা একাউন্টেন্টৰ ভেকেন্সি এটো কাৰণে টেলি লগতে জিএসটি নলেজ জানিব লাগিব এটো কাৰণে খালি বিকম পাস কৰা হল বেছি কোৱালিফিকেশন বিচৰা নাই ইমেইল আইডি দি আছে 24 আগষ্টৰ ভিতৰত আবেদন কৰক তাৰপিছত যদি ইণ্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব নেভিগেন্সিলৈ যাম নেভিগেন্সি আপোনালোকৰ আহিছে মহৰিষি বিদ্যা মন্দিৰ সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ পৰা ভেকেন্সি বৰহজাই গুৱাহাটী স্পেশাল এডুকেটৰ এটো কাৰণে গ্ৰেজুৱেচন বা পোষ্ট গ্ৰেজুৱেচন বা প্ৰফেশনাল কোৰ্স কৰা হ'ব লাগিব স্পেশাল এক্সপেৰিয়েন্স প্ৰেফাৰ্ড কাউন্সিলৰৰ কাৰণে পোষ্ট গ্ৰেজুৱেচন এডুকেচন ইন সাইকোলজি এক্সপেৰিয়েন্স প্ৰেফাৰ্ড ইমেইল আইডি দি আছে 3 দিনৰ ভিতৰত আবেদন কৰক 24 আগষ্টলৈ তাৰপিছত যদি ইণ্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব নেভিগেন্সি দা ডাউনটাউন স্কুলৰ পৰা ভেকেন্সি গুৱাহাটীৰ এইটো আপোনালোকৰ প্ৰিমিয়াম ডে বৰ্ডিং হাতিছিলাত স্কুলখন আছে চন্দ্ৰপুৰ ৰোডত অপজিট অফ সৰাইঘাট প্ৰেছ গুৱাহাটী কামৰূপ মেট্ৰ এইটো কাৰণে আপোনালোকৰ পোষ্টৰ নাম হ'ল কাউন্সিলৰ কাম অফিচ ফ্ৰণ্ট অফিচ এক্সিকিউটিভৰ ভেকেন্সি এটো কাৰণে বেচেলৰ বা মাষ্টাৰ ডিগ্ৰী কৰা হলে হল কেণ্ডিডেটজনৰ আপোনালোকৰ অভিজ্ঞতা হ'ব লাগিব 2 বছৰ বা 3 বছৰ ৰেসপন্সিবল হ'ব লাগিব কনভাৰ্টিং prospective student in confirm education assisting the prospective student and their parents in admission procedure solving কৰিব লাগিব কিবা যদি queries আনে সো এটো কাৰণে ইন্টাৰেস্টেড যদি হয় যাৰ অভিজ্ঞতাখিনি আছে হিয়তে নিজৰ ৰিজিউমিখন ৰিসেন্ট পাসপোৰ্ট সাইজ ফটোগ্ৰাফৰ হৈতে 3 দিনৰ ভিতৰত এইটো ইমেইলত পঠাই দিব পাৰে কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে মেনশন কৰি দিব নাপাহৰিব আৰু যদি আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি মিট নহয় ইন্টাৰভিউ কাৰণে মাতা নহব আৰু স্ট্ৰিক্টলি লিখাই আছে সো আপোনালোকৰ 3 দিনৰ ভিতৰত আবেদন কৰিব পাৰে নেভিগেন্সি ডিব্ৰুগড়ৰ পৰা আহিছে মৰিছ গ্ৰেছ ডিব্ৰুগড় এমজি ডিব্ৰুগড় অৰ্থাৎ মৰিছ গ্ৰেছ এইটো কাৰণে আপোনালোকৰ ফিল্ড সেলছ এক্সিকিউটিভ ওয়ান্টেড এট মৰিছ গ্ৰেছ জয়েন আৱাৰ টিম লেখাই আছে এইটো কাৰণে আপোনালোকৰ ফিল্ড সেলছ এক্সিকিউটিভ আৰু উইথ 2 wheeler 4 wheeler ইন্ডাস্ট্ৰি কাৰণে এটো কাৰণে অভিজ্ঞতা হ'ব লাগিব বেংকিং আৰু ফাইনান্স ৰিলেটেড ফিল্ডত আগতে কাম কৰা কোৱালিফিকেশন গ্ৰেজুৱেচন কৰা হ'ব লাগিব ইমেইল আইডি দি আছে 23 আগষ্টৰ ভিতৰত আবেদন কৰক তাৰপিছত যদি ইন্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব নেভিগেন্সি এপ্লিকেশন ইনভাইট কৰা হৈছে ফিমেল গ্ৰেজুৱেট কেণ্ডিডেটৰ পৰা যোনে ইংলিছত ফ্লুয়েন্ট আছে আপোনালোকৰ এখন প্ৰি স্কুল লোকেটেড এট খানামুখ লংকেশ্বৰ গুৱাহাটী সো ইন্টাৰেষ্টেড হয় তলত দিয়া নম্বৰত কন্টাক্ট কৰিব পাৰে 23 আগষ্টৰ ভিতৰত আবেদন কৰিব পাৰে নেভিগেন্সি লৈ যাম নেভিগেন্সি আপোনালোকৰ একাউন্টেন্টৰ ভেকেন্সি এটা ফুড টেক গুৱাহাটীৰ কোম্পানী যাৰ অভিজ্ঞতা আছে এক্সেল আৰু এমএস ওয়াৰ্ডত কাম কৰা আৰু এমএস ৰ নলেজখিনি লাগিব বিকম পাস কৰা হ'ব লাগিব কোনো ফিজ দিব নালাগে যেমানবোৰ জব এইটো চেনেলত আপডেট দিয়া হয় কত এক টকাও দিব নালাগে কোনোবাই যদি ফিজ খুজে মোক ডাইৰেক্ট কমেন্ট সেকশনত জনাব মই তাৰ ওপৰত একচন লৈ লম কন্টাক্ট নম্বৰ দি আছে ইমেইল আইডি দি আছে 23 আগষ্টৰ ভিতৰত আবেদন কৰক নেভিগেন্সি অপাৰেশন আৰু এডমিনিষ্ট্ৰেটিভ মেনেজাৰ ভেকেন্সি গুৱাহাটী বেস্ট ফুড টেক কোম্পানী এটো কাৰণে এমবিএ বা ইঞ্জিনিয়াৰিং ব্যাকগ্ৰাউণ্ড হ'ব লাগিব কোনো ফিজ দিব দৰকাৰ নাই কন্টাক্ট নম্বৰ ইমেইল আইডি দি আছে কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে হেডিং আৰু সাবজেক্ট লাইনত মেনশন কৰি দিব একদমে নাপাহৰিব নেভিগেন্সি লৈ যাম নেভিগেন্সি এডভোকেটৰ ভেকেন্সি যোনে যাৰ প্ৰেক্টিচিং লাইসেন্স আছে 1 ইয়াৰ অভিজ্ঞতা লাগিব 10 বছৰ নহয় salary আপোনালোকৰ 10000 পৰা 25000 পাৰ মান্থ পাব কন্টাক্ট নম্বৰ ইমেইল আইডি দি আছে 23 আগষ্টৰ ভিতৰত আবেদন কৰিব পাৰে তাৰ পিছত যদি ইন্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব নেভিগেন্সি বৰবাৰী ভিআইপি ৰোডৰ পৰা ভেকেন্সি আপোনালোকৰ এখন ইনষ্টিটিউচনৰ ভেকেন্সি আপোনালোকৰ ইনষ্টিটিউচনৰ পৰা ভেকেন্সিখন আহিছে আৰু এইটো কাৰণে টিচাৰ ভেকেন্সি সায়েন্স আৰু সোশ্যাল ষ্টাডিজ আৰু অফিস বয়ৰ কাৰণে 12 পাস হলা হৈ যাব লাগে বেছি কোৱালিফিকেশন নালাগে আৰু ইনষ্টিটিউচনৰ নাম হ'ল আপোনালোকৰ স্কলাৰ একাডেমি সো ইন্টাৰেস্টেড হয় আপোনালোকৰ নিজৰ ৰিজিউমিখন WhatsAppত পঠাই দিব পাৰে 22 আগষ্টৰ ভিতৰত তাৰ পিছত যদি ইন্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব নেভিগেন্সি আপোনালোকৰ এক্সপেৰিয়েন্স এক্সিকিউটিভৰ ভেকেন্সি এটা বিজনেছ হাউস গুৱাহাটীৰ ভেকেন্সি এইটো কাৰণে নলেজ হ'ব লাগিব লিগেলিটি ল্যান্ড মেটাৰ আৰু লাইসেন্স ওয়াৰ্ক ৰিটায়াৰ্ড পাৰ্সন অৰ পাৰ্ট টাইম ওয়াৰ্কাৰ কেন অলসো এপ্লাই আপোনালোকৰ থাকাটো ফ্ৰী দিয়া হ'ব ফৰ আউটসাইড কেণ্ডিডেট is available so free accommodation দিয়া হ'ব যদি ইন্টাৰেস্টেড আৰু লিগেলি আপোনালোকৰ কামবোৰ আগতে কৰিছে লিগেলিটি বা ল্যান্ড মেটাৰ যিবোৰ কাম থাকে হেবোৰ কৰিছে আপোনালোকৰ ইমেইল আইডি নিজৰ ৰিজিউমিখন পঠাই দিব পাৰে 25 আগষ্টৰ ভিতৰত তাৰ পিছত যদি ইন্টাৰভিউলৈ মাতা হয় জনোৱা হ'ব সো ফ্ৰেণ্ড আজিলৈ মানে যদি ভিডিওটো চাই ভাল লাগিল ভিডিওটো এটা লাইক কৰি দিব পাৰে আপোনালোকৰ ফ্ৰেণ্ডৰ সৈতে বন্ধু-বান্ধৱৰ সৈতে ভিডিওটো শ্বেয়াৰ কৰি দিব যাতে হিহঁতৰ এটা হেল্প হৈ যায় আজিলৈ মানে কিবা যদি সুধিব আছে কমেন্ট সেকশনত সুধিব পাৰে আমাৰ WhatsApp গ্ৰুপ টেলিগ্ৰাম গ্ৰুপ ফেসবুক গ্ৰুপ যদি জয়েন কৰে কৰিব পাৰে তাতে ভাল আপডেট পাই থাকিব আজিলৈ ইমানে